নমস্কাৰ জনাইছোঁ সকলোকে আৰু নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আৰু এইফালে দেখিছে অকণমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছোঁ, মানে নামঘৰলৈ আহিছোঁ। যিহেতু কৈছিলোঁৱে মই যোৱাকালি যে আমাৰ নামঘৰত আজি বৰসভা ভাওনা আছে, আৰু গতিকে নুপুৰ আৰু মই নুপুৰে পিনে চোৱা সেইজনী নুপুৰ আৰু মই এতিয়া আহিছোঁ প্ৰথমে চাকি দিবলৈ বুলি, আৰু এইফালে লৈ আহিছোঁ চাকি দিবলৈ বুলি। তাৰপিছত আহিব আমাৰ সংকীৰ্তন, তাৰ পাছত আৰু নামঘৰৰ যিখিনি কাৰ্য আছে সকলোখিনি আৰম্ভ হ'ব। আৰু এতিয়া আমি দুজনী ওলাই আহিছোঁ, আৰু এইফালে আমি আহি আছোঁ। পিছৰখিনি আপোনালোকক দেখাই গৈ থাকিম। এয়া আমাৰ বাইদেউ আহি বৰ্তমান নামঘৰত সোমালেহি। নামঘৰত চাকি বন্তি জ্বলাবলৈ লৈছে। সকলোৱে চাকি বন্তি দিয়ে পুৱাৰ ভাগতে। তাৰ পৰা সকলো শোভাযাত্ৰাত যাবলৈ প্ৰস্তুত হয়। আৰু এয়া আমাৰ নামঘৰৰ নামঘৰীয়া বৰ্তা হয়। তেওঁ বিভিন্ন কাম, এতিয়া আজিতো পুৱাৰ বহুত কাম থাকে, তেওঁ সেইখিনি কৰি আছে ধুনীয়াকৈ নিয়াৰিকৈ। এয়া আহিছে ৰাইজ, সেৱা সৎকাৰ কৰিছে, তামোল পাণ আগবঢ়াইছে, সকলোৱে চাকি বন্তি জ্বলাইছে। এয়া প্ৰসাদৰ বাবে বুট মগু তিয়াই ৰখা হৈছে। এয়া ফল মূল প্ৰসাদৰ বাবে। বৰদেউতাহঁতে সকলো কৰি আছে। এয়া কল আনি ৰেডি কৰি থৈছে প্ৰসাদত দিবলৈ। এয়া দৈ, সকলো প্ৰস্তুত। এয়া সেৱা সৎকাৰ কৰি আছে। এয়া আমাৰ জোলাগাঁও বৰনামঘৰ। এয়া হৈছে আমাৰ জোলাগাঁৱৰ বৰনামঘৰ, আৰু এয়া শোভাযাত্ৰাত নিবৰ বাবে আমাৰ ৰথ তৈয়াৰ হৈ আছে। থাকে সৰু সৰু ল'ৰা ছোৱালীবোৰে চাইছে খুব। এয়া আমাৰ জোলাগাঁৱৰ উঠি অহা ডেকাসকল। এয়া তেওঁলোকতকৈ সৰু কণ কণ মইনাসকল নামঘৰৰ সন্মুখতে আছে। এয়া আমাৰ ৰথত একদম ফুল চুল দি ৰেডি কৰি ৰখা হৈছে। এয়া ফুলৰ সজ্জিত ৰথ আমাৰ। এয়া কণ কণ আমাৰ মইনাসকল, তেওঁলোকে ফটো পজ দিছে, দেখিছেনে? কি ধুনীয়া লাগিছে চাওকচোন, বৰ ভাল লাগিছে। এয়া আমাৰ বৌ আহিছে, সকলোৰে পৰিচিত। এয়া পিলু, আমাৰ মৰমৰ পিলু। পিলু কিন্তু নামঘৰৰ প্ৰত্যেকটো কৰ্মত সি জড়িত থাকে আৰু বহুত কষ্ট কৰে। এয়া আমাৰ পুলটি নামঘৰলৈ আহিছে চাকি জ্বলাবৰ বাবে। এয়া আমাৰ ৰেখা বৌ, ঘৰৰ কাম বন কৰি একদম খৰখেদাকৈ আহিছে। পুৱাৰ ভাগত বহুত কষ্ট হয় আচলতে আহিবলৈ। এয়া সকলো আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে, সকলোৱে অংশগ্ৰহণ কৰিছে। ভিডিঅ'টো আচলতে নবনালেও হয়, বহুতে ভিডিঅ' বনোৱাৰ কাৰণে ইমান ভালো নাপায়, কিন্তু হ'লেও এটা চিন ইয়াত থাকি যাব, আৰু সেই চিন ৰাখিবলৈকে এই ভিডিঅ' কৰা হৈছে। ইয়াত খুব
আৰু এটা কথা, যিসকল ব্যক্তি আমাৰ গাঁৱৰে তেওঁলোক ইয়াত অংশগ্ৰহণ কৰিব পৰা নাই, তেওঁলোক দূৰত আছে, তেওঁলোকেতো চাবলৈ মন কৰিব। তেওঁলোকৰ উদ্দেশ্যেও এইটো ভিডিঅ' কৰা হৈছে।
Digo más